নমস্কাৰ মোৰ ইউটিউব চেনেললৈকে আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজি অকণ বজাৰ কৰিবলগীয়া আছে, বজাৰখিনি কৰিব যাম। বজাৰ বিশেষ বেলেগ বজাৰ নাই, আপোনাৰ ঘৰুৱা কিছুমান বজাৰ আছে, বজাৰ কৰিবলগীয়া আছে, সেইখিনি কৰোঁ। আপোনালোকে মোৰ কেমেৰাত দেখাই পাইছে কিজানি, পিছফালে চাওকচোন, এই মোৰ এখেত এইটো কি বস্তু কি বস্তু আজি মোৰ এখেতে এটা বস্তু কিনি আনিছে, ৰ'ব মই আপোনালোকক দেখুৱাই আছোঁ। মই যে কথাবিলাক কওঁতে হাঁহি আছোঁ, এখেতে তাৰমানে জমনি দি আছে, সেইকাৰণে মই হাঁহি উঠিছে, সেইকাৰণে মই হাঁহি আছোঁ আৰু কথা কৈ আছোঁ। বস্তু হৈছে এইটো, মই খুলি কেনে আপোনালোকক দেখুৱাই আছোঁ, ৰ'ব। এইটো বস্তু এইডাল এক্সট্ৰা এইটো ন, এইটো ভৰাই থৈ দিয়া আছিল, এইটো আনলো বেপাৰী বোলে 800 টাকা লাগে, 300 টাকা আনছো। এইটো 300 টাকা দিছে, লগতে এইটো ফ্ৰী দিছে। বেটাৰী নাই, এইটো মাছাজ, এইটো লগতে ফ্ৰী দিছে, মাছাজ এটা ফ্ৰী দিছে। বেটাৰী, এটা বেটাৰী খুৱাব লাগিব, মই দেখাই আছে। এইটো কোন খুলি দি আছে, ক'ত বেটাৰী, টোটেল মিলি 400 টাকা দিছো। এতে বেটাৰী লগাব লাগিব। এইটো আপোনাৰ মাছাজো হ'ব, আৰু এইফালে এইখন ফণি, আৰু এইটো আৰু সেইটো লগ লাগি কিমান দিয়া নিছা? 400 টকাত আনিছে। আপোনাৰ এই বিকিব আহিছিল, বিকিব আহোঁতে 800-900 টকা সুধিছিল, কিন্তু দাম ধৰোঁতে অফাৰ লগাওঁতে আপোনাৰ এই দুটা 400 টকাত পাইছোঁ। নিজে দাড়ি কাটলো, একবাৰ খালা গুচি গ'ল। চাওক, এই চাওক, নিজে দাড়ি কাটবা যায়, একবাৰ খালা গুচি গ'ল। এইটো এটা অইল দিছে, বেটাৰীটো এটা চাৰ্জ দিব লাগিব। এটা চাৰ্জ মই দেখুৱাইছোঁ। এইটো এটা বেটাৰী আছে, এইটো বেটাৰীটো দেখুৱাচোন। এইটো মই কোম্পানীয়ে আনিম বুলি ভাবিছিলোঁ। দিয়া এইটো বেটাৰীটো, এইটো ক'ত চাৰ্জ দিব লাগে? এইটো বোলে আবাৰ ইয়াতে চাৰ্জ দিব লাগিব। এনেকৈ আপোনালোকে যে এখেতৰ হাতখন দেখিছে ক'লা পৰি আছে, এখেতৰ গেৰেজ আছে, সেইকাৰণে হাতখন ক'লা পৰি আছে। আপোনালোকে আৰু নাভাবিব যে হাতখন ইমান ক'লা, গেৰেজত কাম কৰি আহিছে, সেইকাৰণে হাতখন ক'লা হৈ আছে। ধুলেও নাযায় কেতিয়াবা, এইটো ধুলেও নাযায়, উপায় নাই, কৰ্ম কৰি খাই আছো। হয়, কৰ্ম কৰি খাই আছো। হয় হয়। এইটো কোন মাহৰ বা আছিল, প্লাছ মাইনাছ ইয়াৰ চোৱাচোন। চুইচটো দিয়াই আছে নেকি? চুইচটো দিয়া নাই। এইটো চলি আছে, মই দেখুৱাই আছোঁ, ৰ'ব দেই। ৰবা, গোটেই ৰুম চুম দাড়িটো একবাৰ খালে গুচি গ'লে, এইবাৰ ৰুমো একবাৰ খালে গুচি যাব। বাকী এইকেইখন কিবা নাজানো, এতিয়া 1 নম্বৰ 2 নম্বৰ লিখাই যে, এই ব্লেড নহয়, ব্লেডৰ কাভাৰ নেকি? তাৰমানে বস্তুটো তোমাৰ 2 নম্বৰত কাটা, 1 নম্বৰত কাটা। এইটো লিখাইও আছে, এইটো হ'ল 3 নম্বৰ, এইটো 1.5, এইটো 1.5, এইটো 2 mm, এইটো লিখাই আছে। এই চাওক, এতিয়া মস্ত গৰম, আৰু এইবিলাক থলোঁ। এতিয়া আমি বজাৰ কৰিব যাওঁ, বলক আপোনালোককো লৈ যাওঁ। মানে আমি মিৰ্জাত যাই আছোঁ, মোৰো জ্বৰ উঠি আছে, মোৰ এখেতৰো জ্বৰ উঠি আছে, সেইকাৰণে বুলি ভাবিছোঁ কি এটা সৰু চাই লোকেল মুৰ্গী আনো, আৰু আপোনাৰ লোকেল মুৰ্গী আপোনাৰ জালুক দি কেনে ধুনীয়াকৈ বনাই কেনে ৰুটিৰ লগত খাম। মানে কি এতিয়া কি হৈছে, জ্বৰ উঠি আছে যে, মানে কি দালি ভাত খালে একো সোৱাদেই নাপাওঁ, অকল তাৰমানে কি তিতা লাগে, সোৱাদ মৰি গৈছে, আৰু গাবিলাকো দুৰ্বল, সেইকাৰণে পাৰ নাখাওঁ এটা কাৰণ পেছত থাকিওতো যাব পাৰে না, বৰ বিপদত পৰিম পাৰ খালে, সেইকাৰণে লোকেল মুৰ্গী পাওঁ না। আমি বৰ্তমান মিৰ্জাত লোকেল মুৰ্গী আনিব যাই আছোঁ, আপোনালোককো দেখুৱাম, আৰু আনাও দেখুৱাম, বনাও দেখুৱাম, চাই থাকিব। আমি আৰু এতিয়া ট্ৰেফিক জাম, বহুত মানুহ আজি। মানুহ বহুত ইয়াতে।
ইফালে মোৰ এখেত আগে আগে যাই আছে এইটো কেনেকৈ শাক মুঠা দুমুঠা নিদিয়ে দুই মুঠা নিদিয়ে ব্ৰহ্মপুত্ৰ বড়ো ôi hả মাছ বজাৰত আহিছে এটা নতুন বস্তু দেখা হৈছে দেখিছে লাঙিৰ পৰা মাছ এৰাই আছে আৰু ইফালে থৈ আছে আৰু ইফালে বিকি আছে দিগদাৰ কৰি আছো আমি মাংস লৈ ল'লোঁ আমি মাংসটো লৈ ল'লোঁ এতিয়া আৰু অলপ চলপ বজাৰ আছে বজাৰখিনি কৰি লওঁ আদা নহৰু লৈ লওঁ নে হা শুনিছা আদা নহৰু আইসক্রিম খালো কিন্তু সর্দির জ্বর হয়েছে অলপ অলপ সেইকাৰণে আইসক্রিম নাখাওঁ আমি বজাৰৰ পৰা আহি পালোঁ আহি কিনে আৰু এঠাইত গৈছিলোঁ আপোনাৰ আমাৰ ওচৰৰে এঘৰ মানুহৰ মানে কি সত্যনাৰায়ণ পূজা আছে তাতে প্ৰসাদ আৰু মানে অলপ কিবা দিব গৈছিলোঁ কালি পূজা আছে তো মই দেখুৱাম কি কি আনিছোঁ বেলেগ নাই ঘৰুৱা বস্তুৱে যিখিনি লাগে আৰু সেইখিনি আনিছোঁ ৰ'ব দেখুৱাই আছোঁ এই আৰু আপোনাৰ আলু পিঁয়াজ ঘৰৰ কিবা কিবি মছলা পাতি আনিছোঁ বাকী এই মাংস আনিছোঁ একচেকেণ্ডি আদা নহৰু আপোনাৰ এইখিনি মাংস আপোনাৰ লোকেল মুৰ্গী যিহেতু অসুখ হৈ আছে বোলো অকণমান লোকেল মুৰ্গী জোল খোৱাটো বেছি ভাল হ'ব এইখিনি মাংস আনিছোঁ বাকী বাৰু এইখিনিৰ কাৰণে মই আলু পিঁয়াজখিনি কাটি লওঁ মই মাংস আঞ্জা বনাওঁ এই তেজপাত দিলোঁ আপোনাৰ তাৰপিছত পিঁয়াজ দিলোঁ এইখিনি বাৰু কৰি লওঁ ৰ'ব মই মছলা পাতি দি ল'লোঁ এতিয়া ইয়াত অকণমান পানী দিম পানী দি কিনে মই পিঁয়াজখিনি অলপ সময় পানীত দি কিনে অলপমান গলাই দিম মোৰ মছলাটো ভাজা হৈ গ'ল এইবাৰ ইয়াতে মাংস আৰু আলুটো দি দিলোঁ মই এইখিনি লাৰি লওঁ মোৰ মাংসৰ আঞ্জা ৰেডি হ'ল আপোনালোকক গোটেইখিনি নেদেখুৱালোঁ নহ'লে ভিডিঅ'টো বহুত দীঘল হয় সেইকাৰণে শ্বৰ্টকাট দেখুৱাইছোঁ এইফালে আপোনাৰ ৰুটি এই লোকেল মুৰ্গীৰ আঞ্জা আৰু এইফালে পিঁয়াজ আৰু এখেতে জলকীয়া খাই যদি খাব বাকী এনেকৈ বনাইছোঁ দেখাত চব ধুনীয়া হৈছে খায়ো নিশ্চয় ভালেই হ'ব বাৰু এইখিনি এখেতক দিওঁ আৰু ময়ো খাই লওঁ এখেতেও খাই লওঁ তাৰপিছত লগ পাই আছোঁ
আজি যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক আৰু শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰিব আৰু নেক্সট ভিডিঅ'ত লগ পাই আছোঁ